আমি সমিহা। শ্রীভূমি জেলার বেসরকারি বিদ্যালয়গুলির প্রয়োজনীয় নথিপত্র আগামী 7 দিনের মধ্যে জেলা স্কুলসমূহের পরিদর্শকের কার্যালয়ে জমা দেওয়ার নির্দেশ দেওয়া হয়েছে। এ মর্মে এক নোটিশ জারি করেছেন স্কুলসমূহের পরিদর্শক নীলমজ্যোতি দাস। প্রয়োজনীয় নথিপত্র সময়মতো জমা না দিলে ডাইসকোডও বাতিল করা হবে বলে কর্তৃপক্ষকে সতর্ক করে দিয়েছেন নীলমজ্যোতি। শ্ৰীভূমি জিলা হওক বা গোটেই অসমতে এনেকুৱা কিছুমান স্কুল আছে যিবিলাক স্কুলৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বহুত বিপদৰ সন্মুখীন হৈছে। কিছুদিন আগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া তেতিয়া মাননীয় ডক্টৰ ৰমেশ পেগু ছাৰে কৈছিলে যে JNP এডমিশ্যন হওক বিভিন্ন সুবিধাৰ ক্ষেত্ৰত হওক ইউটাইজ নোহোৱা ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ সন্মুখীন হ'ব। সেইটো কথাৰে আঁত ৰাখি মই প্ৰথম যেতিয়া শ্ৰীভূমিত জইন কৰিছিলোঁ তেতিয়া এটা অৰ্ডাৰ দিছিলোঁ, কিন্তু আমি যেতিয়া বাস্তৱ ক্ষেত্ৰত আমি ইমপ্লিমেণ্ট কৰিব গৈছিলোঁ বহুত স্কুলে আহি মোক ৰিকুৱেষ্ট কৰিছিলে ছাৰ আমাক এবছৰ সময় দিয়ক, আমি পাৰ্মিশ্যন ভেলিড পাৰ্মিশ্যন ল'ম। এতিয়া কিমানখিনি কৰিছে আমি গ্ৰাউণ্ড এটা ৰিপৰ্ট লোৱাৰ কাৰণে আমি 7 দিন সময় দি এটা ফৰমান জাৰি কৰা বুলি যিটো আপুনি কৈছে আমি নটিচ এখন ইছ্যু কৰিছোঁ। কাৰণ বহুত স্কুলৰ কি হয় প্ৰপাৰ আমাৰ ৰিকগনাইজেশ্যন নাথাকে। ইউটাইজ বক্ৰপথেদি লয় কিন্তু ভেলিড ডাইৰেক্টৰেটৰ পাৰ্মিশ্যন লাগে, EODB পৰ্টেলত এপ্লাই কৰে, সেই পাৰ্মিশ্যনবিলাক নাথাকে। যাৰ ফলত কি হয় এটা মানে অসাধু চক্ৰই প্ৰাইভেট স্কুলৰ যি বদনাম কৰিছে এটা মুনাফা অৰ্জন, ব্যক্তিগত মুনাফা অৰ্জন কৰে। ছাত্ৰ ছাত্ৰীৰ ফিজ লয় বা ছাত্ৰ ছাত্ৰীৰ বিভিন্ন বস্তু ডাটা আমাৰ কি হয় একজাক্ট ডাটাটো গভৰ্ণমেণ্টে নাপায়। গতিকে ইউটাইজ থাকিলেও নহয় তেওঁলোকৰ যদি প্ৰপাৰ পাৰ্মিশ্যন আছেনে নাই আমি চাম। আৰু বহুত ক্ষেত্ৰত লেণ্ড ডকুমেণ্টৰ হেৰফেৰ কৰে। স্কুলখন য'ত থাকিব লাগে তাত আচলতে নহয় বেলেগ জেগাত স্কুলখন আছে, দেখাইছে বেলেগ জেগাত, এইবিলাক বহুত খেলি মেলি আছে। আৰু এইটো লৈ আমি ৰিচেণ্টলি আমাৰ DC ছাৰৰ লগতো DC ছাৰেও কৈছে বহুত স্কুল এনেকুৱা আছে এইবিলাকক আমি ধৰিম। এইটো নহয় যে ধৰিম মানে কি তেওঁলোকক আমি অলৰেডি এবছৰ যোৱা বছৰে সময় দিছোঁ, এতিয়া তেওঁলোকে কৰিব লাগিব। নহ'লে আৰু ছাত্ৰ ছাত্ৰীখিনি বেলেগ স্কুলত চিফ্ট কৰাৰ ব্যৱস্থা কৰক। কাৰণ এনেকুৱা ব্যৱসায়ৰ কাৰণে শিক্ষা নহয়, শিক্ষাটো এটা আমি এতিয়া শিক্ষা বিষয়া হিচাপে বিচাৰোঁ শ্ৰীভূমিৰ ছাত্ৰ ছাত্ৰীখিনি যাতে ক্ষতি নহয়। ৰিচেণ্টলি JNP এডমিশ্যনৰ কাৰণে আজিও আহিছে মোৰ ঘৰত, ছাত্ৰ ছাত্ৰীখিনিয়ে গম নাপায় তেওঁলোকৰ স্কুলৰ প্ৰপাৰ ইউটাইজ নাই, ভেলিড পাৰ্মিশ্যন নাই, এডমিশ্যন মানে এতিয়া আহি তেওঁলোকেতো বুজি নাপায়। গতিকে এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে এইটো স্পষ্ট কৰিব বিচাৰিছোঁ যে এগেইনষ্ট বুলি নহয়, আমি প্ৰাইভেট স্কুলখিনি যিখিনি আছে তেওঁলোকে ব্যক্তিগতভাৱে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে ভালদৰে কৰক, তেওঁলোকে শিক্ষাৰ কি প্ৰপাৰ পাৰ্মিশ্যন লওক, ইউটাইজ লওক, নিয়মমতে কৰক। কাৰণ বেলেগ স্কুলৰ আণ্ডাৰত তেওঁলোকে ইউটাইজ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক পঢ়ায়, সেই স্কুলৰ ডাটাখিনি খেলি মেলি হয়। এনেকুৱাটো আগতে আছিলে, এতিয়া বন্ধ হৈছে। মই অন কেমেৰাই কৈছোঁ, মানে কিছুমান চৰকাৰী স্কুলৰ আণ্ডাৰতো মানে দেখায় তেওঁলোকে চৰকাৰী স্কুলৰ সুবিধাবিলাক ল'ব বিচাৰে। চ' এইটো আমি প্ৰায় বন্ধ কৰিছোঁ। নিয়ে নিচ্ছে একটি বিজ্ঞাপন বিরতি।